তো গাইজ ফাইনেলি আপোনালোকৰ বাবে লৈ আহিলোঁ এলেক্সা 2000ৰ ফুল ভিডিঅ' আৰু সাউণ্ড টেষ্ট। তো আপোনালোকে চাই থাকক, স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকক। হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আজি আৰু এটা আপোনালোকৰ বাবে নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত থাকিব আহুজাৰ এম্প্লিফায়াৰ এলেক্সা 2000 সাউণ্ড টেষ্ট কৰি শুনাম আপোনালোকক। লগতে থাকিব আহুজাৰ SPX 810, তাৰ লগত সাউণ্ড টেষ্ট হ'ব। তো আপোনালোকে একদম ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, সাউণ্ড টেষ্ট কৰি শুনাম আৰু ক'ৰ পৰা লৈছিলে, কিমান প্ৰাইচ পৰিলে সম্পূৰ্ণ জনাই আছোঁ আৰু কিমান অংশত কিমান ৱাট থাকে তো আপোনালোকে জানে, হ'লেও যদি নাজানে কৈ দিওঁ, আপোনালোকে নাজানাবিলাকে গম পাই যাব। আৰু আপোনালোকে চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক কৰি দিব। আপোনালোকৰ এটা লাইক ছাবস্ক্ৰাইবে মোৰ নতুন নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা পাওঁ, তো আপোনালোকে অকণমান ছাপোৰ্ট কৰি দিব। তো গাইজ, এয়া আপোনালোকে দেখি আছে আহুজাৰ এলেক্সা 2000 পাৱাৰ মছফেট এম্প্লিফায়াৰ হয়। তো ইয়াক 2 ohmছত 2000 ৱাটকৈ দিয়ে, মানে এটা চেনেলত 1000 ৱাট পাই যাব আপোনালোকে 2 ohmছত। তো আপোনালোকে যদি ইয়াত 4 ohms বিচাৰে, 4 ohmছত আপোনালোকে 700 পাব পাৰ চেনেল, আৰু 8 ohmছত ইয়াৰ ৱাট হৈছে 400 + 400 পাৰ চেনেল থাকিব। আৰু আপোনালোকে ইয়াত টপ বজাওঁ বুলি যদি ভাবে, তেনেহ'লে আহুজাৰ SPX 810 আৰু SRX 510 এইটো হ'লে 4টা বজাব পাৰিব 4 ohmছত, আৰু 810 হ'লে 2 পিচ বজাব পাৰিব। আৰু 8 ohmছত হ'লে আপোনালোকে 400 ৱাটৰ দুটা স্পীকাৰ ইউজ কৰিব পাৰিব, ছিংগেল 15 ইঞ্চি। তো বুজি পালে আপোনালোকে, বা 500 ইঞ্চিও 500 ৱাটৰো বজাব পাৰিব। আৰু গাইজ, এয়া মোৰ ভোট জলকীয়া খেতি। ইয়াত আজি মানে মই পানী দিছোঁ, তাকে আপোনালোকক অকণমান দেখুৱাই দিছোঁ মোৰ ভোট জলকীয়া খেতি কেনেকুৱা হৈ আছে। আৰু এই এম্প্লিফায়াৰটো গাইজ আপোনালোকে হাই পাছ ফিল্টাৰ পাব, ল' পাছ ফিল্টাৰ নাপায়। তো হাই পাছ ফিল্টাৰ আপোনালোকে 80 হাৰ্জ পাব, 120 হাৰ্জ পাব। টপ বজালে আপোনালোকে হাই পাছ ফিল্টাৰটো অন কৰি ল'ব, ভাল কোৱালিটি পাব। আৰু অফো ৰাখিব পাৰে, যদি আপোনালোকে বেছটো বেছিকৈ বিচাৰিলে তেনেহ'লে আপোনালোকে অফ কৰি ৰাখিব পাৰে। আৰু আপোনালোকে যিটো এম্প্লিফায়াৰ দেখিলে, এইটো মোৰে ছাবস্ক্ৰাইবাৰ এজনৰ মানকাছাৰৰ হয়, দক্ষিণশাল মৰাৰ। তো আপোনালোকে যদি চাউণ্ড বুকিং কৰিব বিচাৰে, দক্ষিণশাল মৰাৰ হয় আপোনালোকে, তাত গৈ চাউণ্ড ডিজেৰ কাৰণে বুকিং কৰিব পাৰে। নাম্বাৰটো আপোনালোকক স্ক্ৰীণত দি দিম। তো আপোনালোকে যদি শালমৰাৰ পৰা চাই আছে, বুকিং কৰিব। আৰু আজিৰ এম্প্লিফায়াৰটো আপোনালোকক দেখুৱালোঁ চাউণ্ড টেষ্ট। সেই এম্প্লিফায়াৰটো গুৱাহাটীত নহয়, কোচবিহাৰৰ পৰা লোৱা হৈছিলে, ৱেষ্ট বেংগলৰ পৰা। তো তাতে প্ৰাইচটো বহুত মানে অকণমান কমত আহে, আমাৰ গুৱাহাটীতকৈ আপোনালোকে জানে। 30,500 টকাত পাইছে, আৰু আমাৰ গুৱাহাটীত বা আমাৰ ইয়াত ল'লে আপোনালোকক 32,500 বা 33,000 টকা ল'বই। তো আমাৰ য'ত নেকি কোচবিহাৰৰ পৰা লৈছিলে, তাত 30,500ত পাইছে, কিছুমানে 30,000তো দি দিয়ে। তো আপোনালোকে জানে প্ৰাইচটো কিমান আপ ডাউন থাকে, আৰু আপোনালোকৰ এৰিয়াত কিমান চলি আছে, তো প্ৰাইচটো জনাই দিব।